দাওকৈ জ্বলি উঠিল জুই নিমিষতে ভস্ম কোটি টকাৰ সামগ্ৰী পলকতে বিস্ফোৰিত একাধিক সিলিন্ডাৰ ততালিকে চাই হল 11খন ব্যৱসায়িক প্ৰতিষ্ঠান দৃশ্য এয়া মৰিয়নিৰ থানা তিনিআলিত পুৱাৰ ভাগতে ঘটি গল অঘটন পুৱাতে যিসকল এই স্থানলৈ ওলাই আহিছিল সকলো প্ৰত্যক্ষদৰ্শী হল ঘটনাৰ প্ৰথমে উমি উমি জ্বলা জুই কেতিয়ানো দাবানলৰ ৰূপ ললে কোনেও একো তলকিবই নোৱাৰিলে প্ৰত্যক্ষদৰ্শীৰ মতে পুৱা প্ৰায় 4:45 দেখা গল জুই প্ৰথমে এখন দোকানত লাগিছিল জুই থানাৰ সন্মুখতে ঘটা ঘটনাৰ বাবে ততালিকে খবৰ দিয়া হল অগ্নি নিৰ্বাপক বাহিনীক কিছু পলমকৈ হলেও উপস্থিত হল অগ্নি নিৰ্বাপক বাহিনীৰ বাহন কিন্তু জুইৰ বিস্তৃতি ৰোধ কৰিবলৈ যেন সেয়া পৰ্যাপ্ত নাছিল ৰাইজৰ অভিযোগ বৃহত্তৰ মৰিয়নিৰ বাবে আছে এখনহে জুই নুমুৱা গাড়ী 10খন দোকান শেষ আৰু 11 নম্বৰ দোকানখন আছিল আসলে এখন লজ হয় লজৰো সম্পূৰ্ণ শেষ তাত থকা 3জন বুধই মানে আবাসী যথেষ্ট মানে কোনো মতে তেওঁলোকে প্ৰাণ লৈ বাচিছে বুলি আমি জানিব পাৰিছো এনেকুৱা ইমাৰ্জেন্সি টাইমত বাহন দিয়ক আৰু তিতাবৰ যোৰহাটৰ বাহন আহি পাওঁতে যথেষ্ট পলম হৈছে তেতিয়ালৈকে গাড়ী শেষে হৈ মানে দোকান জ্বলি শেষে আৰু পাব্লিকে যিটো ধৰণৰ তাত ইনিচিয়েটিভ লৈছে পাব্লিকে যিটো কাম কৰিলে সেই কামটো ফায়াৰ ব্ৰিগেডৰ মানুহে কৰিব পৰা নাই ৰাইজৰ অভিযোগ জুই নিৰ্বাপনকাৰী সংখ্যাও নগণ্য এজন চালকসহ 2 সহায়কাৰীহে আহিছিল ঘটনাস্থলীলৈ ফলত স্থানীয় ৰাইজে কৰিলে অগ্নি নিৰ্বাপনৰ কাম ঘটনাত ভস্ম হোৱা 11টা ব্যৱসায়িক প্ৰতিষ্ঠানৰ ভিতৰত এটা আছিল লজ ঘটনাৰ সময়ত লজতো আছিল আবাসী কোনোমতে প্ৰাণ ৰক্ষা 3 আবাসীৰ আজি ৰাতিপুৱা প্ৰায় 4:45 মানত বজাতে আসলে জুইৰ প্ৰথম সূত্ৰপাত হয় বুলি মানুহে দেখা গৈছে এই সময়তে মানুহে দেখা পায় জুইৰ কথা ক'লে সন্মুখত থানাখন একদম সন্মুখতেই আৰু থানাই লগে লগে খবৰ দিছে হেৰিক আমাৰ ফায়াৰ ব্ৰিগেডক কিন্তু ফায়াৰ ব্ৰিগেড আহি পাওঁতে কিছু পলম হৈছে বুলি ৰাইজে অভিযোগ কৰিছে মৰিয়নিৰ যিখন গাড়ী এই গাড়ীখন মাত্ৰ এখনে গাড়ী আছে এতিয়া এটা বৃহৎ এৰিয়াত আৰু এখন গাড়ী সম্ভৱতঃ এতিয়া ষ্ট্ৰং ৰুমত লাগি আছে আৰু যাৰ কাৰণে এখন গাড়ীয়ে জুইটো কোনো ধৰণৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰে শৰ্ট সাৰ্কিটৰ ফলতেই এনে অঘটনৰ আশংকা কৰা হৈছে প্ৰায় জ্বলি শেষ হোৱা স্থানত পলমকৈ উপস্থিত হল অগ্নি নিৰ্বাপক বাহিনীৰ 3খন গাড়ী ৰাইজৰ দাবী ক্ষতিপূৰণ দিয়ক ভুক্তভোগীক মৰিয়নিত বৃদ্ধি কৰক ফায়াৰ ব্ৰিগেডৰ গাড়ী নকছাৰীৰ পৰা জ্যোতিপ্ৰসাদ গগৈ ৰিপোৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট